হাই গেছ ৱেলকাম টু মাই ইউটিউব চেনেল। মোৰ অন্য এটা ভিডিঅ' লৈ আশা কৰিছোঁ আপোনালোকৰ চবৰ খবৰ ভালে। মোৰো ভাল, ইমান ভাল নহয় কৈ আছোঁ এতিয়া গাইজ বহুত দিন মূৰত আপোনালোকৰ মাজত আহি গ'লোঁ আৰু ভিডিঅ'টো কিহৰ ওপৰত হৈ আছে মই আপোনালোকক মই এতিয়া কওঁ। আৰু ভিডিঅ'টো আৰম্ভৰ হোৱাৰ আগে জাষ্টিছ ফৰ জুবিন দা যাতে সকলোতে ন্যায় পায় আৰু সকলোৱে যাতে আমাৰ জুবিন দাৰ চিনেমাখন চায়, এইখিনিয়ে ক'ব লগা মোৰ ফালৰ পৰা চবকে মই কৈ দিলোঁ। অসমবাসী ৰাইজ, এতিয়া মই আপোনালোক ভিডিঅ'টো কিহৰ কাৰণে বনাইছোঁ, মই যাই আছোঁ গাইজ কালি ৰাম মন্দিৰ। আপোনালোকক অকস্মাত ছাৰপ্ৰাইজ দি দিলোঁ আৰু বহুত দিন ভিডিঅ' বনাই নিছিলোঁ, সেই গুণদাৰে আজি আপোনালোকক ভিডিঅ'টো বনাই দিলোঁ। আৰু এটা বহুত বেয়া খবৰ মোৰ কাৰণে, কাৰণ মই এটা মোবাইল ল'ব যাম খুজিছিলোঁ, যোৱাকালি গৈছিলোঁৱে, তাৰমানে মোৰ ফাইনেন্সটো নহ'ল, সেই গুণদাৰে মোৰ মোবাইলটো লোৱা নহ'ল। মোবাইলটো গাইজ iPhone 16 আছিল, কিন্তু লোৱা নহ'ল। মোবাইলটো এতিয়া গাইজ ডিচেম্বৰ মানতহে লোৱা হ'ব, অলপ লিমিটটো উঠিব লাগিব। সেই গুণদাৰে মোৰ দাদা এটা আছিল, তাৰ পৰাই মই তাৰ EMIত মোবাইলটো মই লগ খুজিছিলোঁ, সেই গুণদাৰি তাৰ অলপ লিমিটটো কম হৈছে, সেই গুণদাৰি মোবাইলটো নহয়। অলপ দুখ লাগিব, কাৰণ বহুত জেগা যাম, ৰাম মন্দিৰ যাম, মানাৰস যাম, সেই গুণদাৰি অলপ ফটো চটো উঠাটো টান হ'ব, সেই গুণদাৰি এতিয়া মোবাইলটো লোৱা নহ'ল। এইটোৱে বৰ বেয়া লগা খবৰ, কিন্তু ভালো লাগিছে, বেয়া লাগিছে, উপায় নাই। ডিচেম্বৰতো ল'ম iPhone 16, হয়তো 17 নামাই দিম। এতিয়া মই আপোনালোকক দেখি আছোঁ মই কি কৰোঁ আজি ভিডিঅ'টো মই গোটাই বস্তুখিনি ক্লিয়াৰ হৈছেই, তাৰ বাহিৰত আৰু ভিডিঅ' বনাই থকা নাই। সেইকাৰণে ডাইৰেক্ট এতিয়া ৰাতি আহিছে, কালিতো যামেই, ভিডিঅ'টো আজি আপলোড দিম। সেই গুণদাৰি এতিয়া মই এটা বস্তুগিলা ৰেডি হৈ আছে, আপোনালোকক দেখি দাম কি বস্তু অকস্মাত কৰি দিছোঁ। তো গাছ গোটেইমান বস্তু ইয়াতে আছেই, এতিয়া মই আপোনালোক বঢ়িয়াকৈ দেখি দিওঁ। এই মাহতে গোটাই গাইছ আজি কিনিছোঁ, এই মাহান কিনাতে গেছি সময়, এই মাহান গোটাই কিনিয়া গেছি। এতিয়া ক'ত ভিডিঅ' কৰি থাকিম, এই দিনটো কালিৰ দিনটো গোটাই গৈছে আৰু আজিৰ দিনটো। এতিয়া ৰাতিয়ে জাষ্ট আহি পালোঁ নলবাৰীৰ পৰাই, এই কাপোৰ কিনি কাপোৰ মানে ইয়াৰ এতিয়া বেগটো আনিব গৈছিলোঁ, তাৰমানে বেগটো লাগিব না, এই বেগ এটা কিনি আনিলোঁ। এইগিলাখন কাপোৰ চাপোৰ 2 দিনত কিনি পেলাইছোঁ। এতিয়া বঢ়িয়াকৈ দেখি দিওঁ কি কাপোৰ ল'লোঁ মই, চাই থাকক। প্ৰথমতে গাইজ এইটো মই লৈছোঁ আমাৰ বৰমাৰ পৰাই, পূৰা ধুনীয়া দোকান। এইটো বৰমাৰ পৰা লৈ গৈছে, এইটো চাৰ্ট এইটো কিমান লেখা আছে গাইজ, এটাতো বহুত গাইজ লেখা আছে, ইমান বাৰু লোৱা নাই, 925 লেখা আছে, ইমান বাৰু লোৱা নাই। এইটোত 650 লৈছে। আৰু চবতছে মোৰ এইবাৰ ৰাম মন্দিৰৰ কাৰণে ব্ৰেণ্ডেড বুলি নকওঁ, চবতছে দামী লৈছোঁ এইটো মোৰ বহুত ভাল লাগছে। এইটো মই যাম বেনাৰছত পিন্ধিব লাগিব। এইটো 1100 টকা লেখা আছে, এইটো মই 800ত লৈছোঁ। এইটো কমেই নেদে বহুত, তাৰমানে 1 ঘণ্টামান লাগিছোঁ এইটোৰ কাৰণে। তাৰপিছতে এইটো চাৰ্ট ল'লোঁ, এটা লৈ গৈছে। আৰু দামগেলা কৈ নাথাকোঁ দিয়ক, দামগেলা কাপোৰ বহুত পইচা গৈছে দিয়ক, কৈ আছোঁ লাষ্টত কাপোৰৰ নামতে মোৰ। এইটো জিন্স, এটা জিন্স লৈছোঁ। জিন্সটো কৈছোঁ মই কিমান গৈছে, জিন্সটোতে 1200 মানত হৈ গৈছে। আৰু এটা জিন্স, এইটো জিন্স অলপ কম প্ৰাইজৰ জিন্স, কিন্তু এইটো ভাল জিন্স, দুটা ভালেই। এইটো 1100 মানত লৈ গৈছে। জিন্স এটা, এইটো হাফ পেণ্ট লৈ গৈছে গাইজ, হাফ পেণ্ট এটাই লৈ গৈছে, বাকী ঘৰত আছে, সেইকেইটা উলিয়াই থকা নাই মই। যোনগিলা কিনিছোঁ সেইগিলাখান, এইটো ভিটোৰ পৰা আনিছোঁ, এইটো ভিটো লেখাই আছে। অৰিজিনেল দাম আপোনালোকে গমেই পাব, 475 এইখিনি। এইটো চাৰ্ট, এইটো মই লৈছোঁ মিন্ত্ৰাত, এইটো 700 মান আছে দিয়ক, এইটো মই চিৰি দিলোঁ, এইটো মিন্ত্ৰাত লৈছোঁ সেইগাল। আৰু এইটো মই লৈছোঁ আমাৰ ট্ৰেক পেণ্ট, এই ট্ৰেক পেণ্টটো মই দেখি আছোঁ কি ব্ৰেণ্ডৰ, ৰ'বক। এইটো হ'ল ট্ৰেক পেণ্টটো গাইজ এডিডাছৰ, এইটো পূৰা এইটোত গমেই পায়, এইটো ফাৰ্ষ্ট কপি, এইটোত 700 লৈছে। এইখিনি গেল। এইটো এটা চাৰ্ট, এইটো মিন্ত্ৰাতে লৈ গৈছে, এইটো 500 নহয়, 480 মান লৈ গৈছে গাইজ এইটোত। আৰু এইটো এটা গেঞ্জি এটা লৈ ল'লোঁ, বাকী এটা ঘৰৰ পৰাই ল'ম, এইটো 150 টকামান গৈছে, 150। বাকী মই লৈ গৈছে বেলডাল লাগিব, বেলডাল নহ'লে আৰু নহ'ব, আৰু বেলডাল লাগিব, বেলডালত 150 টকা। এইখিনিয়ে টোটেল মোৰ কাপোৰত গাইজ 4500 মান গৈছে, কাপোৰতে গৈছে 4000। আৰু এইবেগে ট্ৰিপটোত যাব আছে, কিমান বা যায়, টিকেটত গৈছে এইবেগে 1500 মান টিকেটত গৈছে আমাৰ অহা যোৱা। আৰু এতিয়া বৰ্তমান 6000 মান টকা যা আছে। আৰু আপোনালোক বঢ়িয়াকৈ মই কৈ দিম কিমান মান পইচা যায়, তাৰপৰা এইখিনি বঢ়িয়াকৈ হিচাপটো দি দিম। আমি প্ৰথমতে যাম গাইজ, আমাৰ ৰাতি ট্ৰেইন আছে, ৰাতি যাই কিনে ডাইৰেক্ট ৰাম মন্দিৰ যাম অযোধ্যা, তাৰপৰাই তাতে 2 দিনমান থাকিম, থাকি কিনে গোটেই ৰাম মন্দিৰ যিমান সেইখিনি আছে সেইখিনি গোটেই ভ্ৰমণ কৰি আহি কিনে আমি ডাইৰেক্ট আহিম বেগে, তাৰপৰা ৰাম মন্দিৰ অযোধ্যা ষ্টেচনৰ পৰাই ডাইৰেক্ট বেনাৰছৰ যিমান আছে, গংগা আৰতি যিমান মুহূৰ্ত আছে গোটাই চাম।
বঢ়িয়াকৈ গোটাই ক্লিয়াৰ কৰি আহিম একদম বেনাৰসখন গোটাই ক্লিয়াৰ কৰি আহিম টোটেল আমাৰ ট্ৰিপটো 10 দিন 8 দিনত ক্লিয়াৰ হৈ যাব এতিয়া এইখিনিয়ে আজি একদম নৰ্মেল ভিডিঅ' এটা দিলোঁ ইয়াতে আমাৰ আইনা চিনি আছে ই গেল পললাক ইয়াতে বঢ়িয়াকৈ মই আপোনালোকক আশা কৰিছোঁ ভিডিঅ'বিলাক যাতে চবেই চাই অলপ কষ্ট হৈছে বহুত দিন মূৰত আশা এটা আছিল সপোন এটা আছিল তাৰপিছতে আৰু কৈ আছোঁ তাৰপৰা কি কি প্লেন বনাই আছোঁ মোবাইলটোও ল'ম আৰু বহুত ভাল ভাল প্লেন বনাই আছোঁ বঢ়িয়াকৈ কৈ আছোঁ আপোনালোকক বহুত দিন মূৰত ভিডিঅ'টো দিলোঁ ভিডিঅ'টো বনাব ইচ্ছা জনাইছিল যিহেতু আমাৰ অসমখনত অলপ খেলি মেলি হৈছিলে সেইকাৰণে আজি আৰু বনালোঁ এতিয়া আৰু আমি কালি যাব লাগে এইটো ভিডিঅ' আজি আপলোড দিছোঁ বঢ়িয়াকৈ আপোনালোকে চাব মোক অলপ মৰম দিব আমি কোনি যাম বঢ়িয়াকৈ দেখি দিম 8টা চলি হ'ব মই বঢ়িয়াকৈ আপোনালোকক দেখি দিম কোনি যাম এতিয়া আৰু আজিৰ কাৰণে এইখিনিয়ে ভিডিঅ'টো ভাল লাগিছে প্লিজ ছাবস্ক্ৰাইব কৰিব বাই বাই গাইছ